অভিযোগ হৈছে আজিও আপোনালোকে 10,000 পাব, অহা মাহৰ 20 তাৰিখে কিমান পাব আকৌ কিমান পাব একদম লাহে কৈছে। কোনে কোনে জানে অলপ ডাঙৰ কৰি কওক। আজি 10,000, অহা মাহত 8,000। এতিয়া আপোনালোকে চিন্তা কৰক, অহা মাহত যেতিয়া মই 8,000 টকাকৈ দিম, কিমান মহিলাই পাব? 40 লাখ। তাতো কিমান টকা লাগিব? 3,200 কোটি টকা। দুইটা আঁচনি লগ লগালে টোটেল কিমান টকা হ'ল? 6,400 কোটি। আৰু এই টকা এটাও পুৰুষলৈকে দিয়া হোৱা নাই, সম্পূৰ্ণ মহিলাসকলৰ কাৰণে দিয়া হৈছে। আগতে চৰকাৰ আছিলে, আপোনালোকে মনত কৰক বা আপোনালোকৰ ভিতৰত মোক কওক, কংগ্ৰেছ চৰকাৰ থাকোঁতে অৰুণোদয় আঁচনি কোনে কোনে পাইছিলে? কোনে পাইছিলে? বিনামূলীয়া চাউল কোনে কোনে পাইছিলে? 100 টকা দালি, নিমখ, চেনি কোনে কোনে পাইছিলে? তাৰমানে আপোনালোকৰ নিজৰ মনত আছে যে কংগ্ৰেছৰ দিনত অৰুণোদয় পোৱা নাছিলো, মহিলা উদ্যোগিতাও পোৱা নাছিলো, বিনামূলীয়া চাউলো পোৱা নাছিলো, নিযুত মইনা আঁচনিও পোৱা নাছিলো, বাবু আঁচনিও পোৱা নাছিলো, 100 টকা দালি, চেনি, চাউলো পোৱা নাছিলো। কংগ্ৰেছৰ দিনত আমি কি পাইছিলো? কংগ্ৰেছৰ দিনত আমি কি পাইছিলো? লুঙি আৰু ধুতি।